Hello everyone and welcome to Team Enlighten. আৰু আমি অলৰেডি কি পঢ়ি আছিলো ইলেক্ট্ৰিক ফিল্ড এণ্ড চাৰ্জেছৰ কথা পঢ়ি আছিলো আৰু তোমালোকে প্ৰিভিয়াছ কেইবাটাও ভিডিঅ'ত আমি ভালেখিনি কি কৰিছো টপিকৰ মাজলৈ সোমাই গৈছো তোমালোকে যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক পাই যাবা আৰু যদি তোমালোকক ডেৰাইভেশ্যনৰ যদি PDF লাগে যদি তোমালোকক নোটছ লাগে তেন্তে হ'লেও তোমালোকে ডেছক্ৰিপশ্যনত চেক কৰিব পাৰা তো আজি আমি যিটো টপিক পঢ়িবলৈ যাম সেইটো হৈছে টৰ্ক on a dipole in an uniform electric field. So আমাৰ যেটো টপিক আছে তাত নোট কৰা যে আমি কি কৰিম টৰ্ক উলিয়াম on a dipole. We are calculating torque on a dipole which is placed in a uniform electric field, and you know that if there is a uniform electric field, then it can be represented by parallel equidistant straight line. Jodi ekhon ঠাইত কোনো এটা ৰিজনত যদি ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আছে তেন্তে হলে তাক আমি ইকুইডিস্টেন্ট প্যাৰেলেল ষ্ট্ৰেট লাইনে বুজাব পাৰো হাও কাৰণ এবিলাক হৈছে তোমাৰ ইলেক্ট্ৰিক কি হয় এবিলাক ইলেক্ট্ৰিক ফিল্ড লাইনস আৰু ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক তোমালোকে জানা যে ইয়াত যদি আমি পজিটিভ চাৰ্জ এটা ৰাখো তেন্তে হলে ই কোনটো ডাইৰেকশনত মুভ কৰিব ই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনত মুভ কৰিব ৰাইট আৰু যদি নেগেটিভ চাৰ্জ এটা ৰাখো তেন্তে হলে ই তাৰ অপোজিট ডাইৰেকশনত ফ্লো কৰিব এবিলাক কথা আমাক লাগিব বা তোমালোকে আৰু এটা কথা জানা এবিলাক কি হয় ইলেক্ট্ৰিক ফিল্ড লাইনস আৰু ইলেক্ট্ৰিক ফিল্ড লাইনসৰ প্ৰপাৰ্টি পঢ়োতে আমি কথা এটা গম পাইছিলো যে ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক কোৰ পৰা অৰিজিনেট হয় পজিটিভ চাৰ্জৰ পৰা আৰু কোড গৈ হুমাইগে নেগেটিভ চাৰ্জত তো এফালে ধৰিলো এটা পজিটিভ চাৰ্জ আছে তাৰ পৰা ইউনিফৰ্ম কি হয় ইলেক্ট্ৰিক ফিল্ড লাইনস ওলাই গৈছে এফালে কি হৈছে নেগেটিভ চাৰ্জটোত গৈ হুমাইছে সো এতিয়া ডাইপোল নেক্সট ডাইপোল আছিল আমাৰ কি it is a system of two equal charges separated by a small distance, but the condition is that the charges must be of opposite charge. So eta positive hole eta negative hobo laibo amar enekwa dipole ta asile etu dhori lolo mor dipole tu etu mor plus q charge aru okay to minus q dhoru aru etu mor plus q charge aru ihotor major distance tu kiman etu mor twice a right etia এই যিখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আছে যতে ডাইপোলটো আছে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কি আছিল ই ভেক্টৰটো কি হল ইয়াত থকা ইলেক্ট্ৰিক ফিল্ডৰ যেটো ম্যাগনিটিউড উইথ ডাইৰেকশন এটো ডাইৰেকশনত আছে আৰু ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউডটো হল ই আৰু মই ধৰি ললো এই যেটো ডাইপোল ইয়াৰ যেটো ডাইপোল মোমেন্ট হেতু কি হ'ব আমি জানো p vector equal to twice q a vector আৰু ইয়াত p vector ডাইৰেকশন কোনটো ডাইৰেকশনত আছে okay etu plus q hobo I am extremely sorry etu hoday negative ba positive direction le hoy etu hoise tomar p vector direction aru etia ei jitu angle kori ase for an instant eta bishesh samoyot in a particular instant I am taking that this p vector this dipole moment vector making an angle theta with this electric field ঠিক আছে etia এখিনি কথা আমি গম পাই গলো এতিয়া প্ৰথমতে আমি কি ক্যালকুলেট কৰিবলৈ যাম টর্ক ঠিক আছে টর্ক ক্যালকুলেট কৰাৰ আগতে আমি ইয়াত কিমান ফোর্স লাগি আছে হেতু ক্যালকুলেট কৰিবলৈ যাম ঠিক আছে তো হা as you know that electric field is defined as the force experienced by a unit positive charge electric field or formula etu asle to jodi ami আমাক যদি ইলেক্ট্রিক ফিল্ড দিয়া থাকে এটো কিহৰ কাৰণে হয় এটো ফোর্স অন এ চার্জ ফর ইউনিট পজিটিভ চার্জ মানে ইউনিট পজিটিভ চার্জে কিমান এক্সপেৰিয়েন্স কৰিলে বা ইউনিট চার্জ এটাই কিমান ফোর্স এক্সপেৰিয়েন্স কৰিব হেতু দিব কোনে ইলেক্ট্ৰিক ফিল্ডে তো টোটাল ফোর্স টো উলিয়াবৰ কাৰণে মই কি কৰিব লাগিব মোৰ যেটো চার্জ আছে হেতুৰ লগত মই ইলেক্ট্ৰিক ফিল্ডৰ মাল্টিপ্লিকেশন কৰিব লাগিব বা যদি এটো নেগেটিভ পজিটিভ জি হয় বাদ দিয়া অনলি যদি ম্যাগনিটিউডৰ কথা ক'বলৈ যাওঁ তেন্তে ফোর্স পাবৰ কাৰণে মই যেটো চার্জ আছে চার্জটোৰ লগত সেই ডখৰ থকা
ইলেক্ট্ৰিক ফিল্ডৰ মেগনিটিউডটো মাল্টিপ্লাই কৰিব লাগিব এইবিলাক কথা তোমালোকে জানা এতিয়া চোৱা ইয়াত দুটা চাৰ্জ আছে এটা আছে কি পজিটিভ চাৰ্জ আৰু এটা আছে কি নিগেটিভ চাৰ্জ এটা কোনটো চাৰ্জে কোনটো ডাইৰেকশনত ফোর্স এক্সপেৰিয়েন্স কৰিব ইন দিস ইলেক্ট্ৰিক ফিল্ড ইফ দা direction of the electric field is in this direction, that is in the right direction. So this is a negative charge and we know that negative charge experience force in the opposite direction of the electric field. So negative zero charge tar hi opposite direction ot koribo ba tumaloke etu assume koribo para e jodi eta positive source opa jodi originate hoy tente hole negative to definitely efale attract hobo like electric field lines opposite direction তো এটো ডাইৰেকশনত কি হ'ব ইয়াত ফোর্স লাগিব আৰু কিমান ফোর্স লাগিব সেটো লাগিব তোমাৰ কিউ ই অনলি যদি মই ম্যাগনিটিউডৰ কথা কবলে যাও কিউ ই ফোর্স লাগিব ইয়াত এতিয়া এই কিউ ই ফোর্স কিয় লাগিলে কাৰণ ইটো ইয়াটো কনস্ট্যান্ট ইটো ইয়াটো একে ইটো ইয়াটো একে ইয়াটো একে এটো এটা ইউনিফর্ম ফিল্ড হয় রাইট এটো কাৰণে ই ভ্যালুটো চেঞ্জ নহয় সিমিলারলি হিয়াৰ we have a positive charge and this positive charge experience a force in what direction in this direction because we know that the positive charge always travel in the direction of electric field it experience force in the direction of electric field মানে এই যে পজিটিভ চাৰ্জ আছে হেতুৱে কোনফালে ফোর্স এক্সপেৰিয়েন্স কৰিব এই ফালে এক্সপেৰিয়েন্স কৰিব আৰু কিয় কৰিব তোমালোকে এটো এজিউম কৰিব পাৰা যে we have a negative source in this side and as we know the electric field lines are moving from positive charge to negative charge so eto negative charge eto positive charge efale attract koribo gotike yar force to konfale hobo efale hobo okay fine to yat efale kiman force lagibo magnitude ki q aru yat electric field ase e thik ase etia swa eto eta dipole hoy right baki bad dia eto eta dipole hoy aru ami force kihot uliabo lage force in this dipole uliabo lage jitu dipole kihere consist hoise minus q aru positive charge so we can consider this to be a system and in this system we have a force in this direction which is equal to qe and we have a force in this direction which is equal to qe and in this dipole the net force is 0 as we have same amount of force in two different direction and this will cancel each other because force eta vector quantity hoy and efale qe force ase efale qe force ase to yat is it dipole jitu system individual charge ot kintu force efale lagi ase but dipole to eta system hoy right to a system to f net equal to ki ho jabo 0 ho jabo orthat ami jodi uniform electric field ot eta dipole place kor tente hole dipole ot net force kiman lagibo dipole ot net force 0 lagibo but amar imanote hek ho joa নাই amar etiao baki ase কি বাকি আছে তো আমি যেতে ফোর্স নাই বলি কম সেটা তো ফোর্স কিহৰ লগত ৰিলেটেড ফোর্স সদায় তোমাৰ ৰেক্টিলিনিয়াৰ মোশনৰ লগত ৰিলেটেড অৰ্থাৎ তোমাৰ যিখিনি ট্ৰান্সলেটৰী মোশন আছে যিবিলাক স্ট্ৰেট লাইনত ট্ৰেভেল কৰা বা এনেকুৱা বাট যিবিলাক মোশন ৰোটেশনাল হয় তাৰ কাৰণে তো আমি এতিয়ালৈকে উলিয়া নাই ইয়াত ৰোটেটিং ইফেক্ট এটা থাকিব পাৰে তো হেতু কাৰণে আমি ক্যালকুলেট কৰিবলৈ যাম টৰ্ক আৰু তোমালোকে জানা ইয়াত টৰ্কৰ ভ্যালুটো 0 নুলাই আৰু হেতু কাৰণে আমি কি ডিসকাস কৰিছো টৰ্ক অন এ ডাইপোল in a uniform electric field so etia swa কথাটো কি হৈছে এটো minus q এটো plus q তো এতিয়া যদি এই যদি ফোর্স দুটাই যদি একেডাল লাইন অফ অ্যাকশনত যদি অ্যাক্ট করিলে হেতেন তেন্তে হলে কি হলতেন ইয়াত নেট টর্কও 0 হলতেন বাট ইয়াৰ লাইন অফ অ্যাকশন ডাল কি হয় দুইটাৰে বেলেগ বেলেগ হয় রাইট ই বেলেগ বেলেগ অ্যাঙ্গলত অ্যাক্ট কৰি আছে গতিকে ইয়াৰটা কি থাকিব rotating effect থাকিব অৰ্থাৎ এই যিডাল ফোর্স ভেক্টৰ হেডালে ইয়াক এটো ডাইৰেকশনত এনেকে ঘূৰাবলৈ চেষ্টা কৰিব আৰু এডালে ইফালে ফোর্স লাগি আছে ই এনেকে ঘূৰাবলৈ ট্ৰাই কৰিব তো টোটালি ইয়াক এনেকুৱা ধৰণৰ ক্লকৱাইজ এটা rotation দিবলৈ চেষ্টা কৰিব তো হেতু কথা আমি ইয়াত পঢ়িবলৈ যাম ঠিক আছে তো তোমালোকে জানা যে টৰ্কৰ ডেফিনিশনটো কি ফাৰ্স্ট ইয়াৰত পঢ়ি আহিছা টৰ্কৰ কনসেপ্ট এন্ড ইউ নো যে টর্ক প্রথমতে ম্যাগনিটিউডে লিখো টর্ক ইকুয়াল টু আমি কি জানো যে ফোর্স ইনটু পারপেন্ডিকুলার
ডিসটেন্স এটো মানে পারপেন্ডিকুলার লিখিছো সায়েন্সত পঢ়া পিছত লৰা চলিবোৰ ভালে মানে লিখোৱা হৈ যায় আৰু তেতিয়া পারপেন্ডিকুলার ওয়ার্ডটো নিলিখি এনেকে লিখিবলৈ ধৰে তো ফোর্স ইনটু পারপেন্ডিকুলার ডিসটেন্স এটো ক্রস প্রোডাক্ট নহয় এটো মই মাল্টিপ্লাই কৰিছো জাস্ট তো এটা ফোর্স ইনটু পারপেন্ডিকুলার ডিসটেন্স এটো কি হয় এটা ফোর্স টু ইয়াত কিউ ই লাগি আছে রাইট ফোর্স টু কিউ ই লাগি আছে ওকে এৰখত আৰু এটা কথা থাকে আমি যেতিয়া টর্ক ক্যালকুলেট কৰিবলৈ যাওঁ আমি এটা পয়েন্ট কি কৰিব লাগিব प्राइवेट কৰি দিব লাগিব অৰ কি কৰিব লাগিব ফিক্স কৰি দিব লাগিব তো মই ধৰি ললো মই এটো পয়েন্ট কি কৰিছো ফিক্স কৰি দিছো তো এটো পয়েন্টৰ এবাউটত মই কি উলিয়াম মোৰ টর্ক উলিয়াম তো এটো পয়েন্টৰ এবাউটত এটো ফিক্স কৰি দিয়া মানে কি ইয়াৰ মাজেদি মোৰ কি কৈছে এক্সিস অফ रोटेशन ডাল গৈ আছে ঠিক আছে এটো ফিক্স কৰি দিয়া মানে ইয়াৰ মাজেদি এক্সিস অফ रोटेशन ডাল এনেকে গৈ আছে এডাল বৰ্ডৰ ভিতৰলৈ সোমাই গৈছে ৰাইট এতিয়া সোয়া এই এক্সিস অফ रोटेशনৰ পৰা কি উলাই মোৰ পারপেন্ডিকুলার ডিসটেন্স উলাই এটা ফোর্সৰ মোৰ লাইন অফ একশন কোনডাল মোৰ ফোর্সটো এটো ডাইৰেকশনত হৈ আছে ৰাইট মোৰ ফোর্সটো কোনটোত হৈ আছে এটো ডাইৰেকশনত এটো মোৰ ফোর্সৰ লাইন অফ একশন আৰু এই ফোর্সৰ ডাইৰেকশনটো লগত পারপেন্ডিকুলার ডিসটেন্সটো কেনেকে আকিম ইয়াৰ পৰা এডাল এই এক্সিস অফ रोटेशनলে পারপেন্ডিকুলার আকি দিয়া এটা হলনে এডাল পারপেন্ডিকুলার এটো 90 ডিগ্ৰী তো এই যেটো ডিসটেন্স ডট ডট দিলু হেতু হৈ গল মোৰ পারপেন্ডিকুলার ডিসটেন্স এটা হেতু কেনেকে উলিয়াম তো এটো এঙ্গল আৰু এটো এঙ্গল হবনে কি yes definitely hobo because এডাল parallel এডাল আৰু এডাল আমাৰ কি হৈ গল সেকেন্ড রাইট তো এতিয়া এটা অল্টারনেট এঙ্গল হৈ গল রাইট তো এটো একে হৈ গল তাৰ পিছত এটো যদি এডাল যদি এই ট্রায়াঙ্গলটোৰ যদি হাইপোটেনাস হয় এডাল যদি টুৱাইস এডাল হাইপোটেনাস হয় তেন্তে হলে এডালৰ লগত কি ৰিলেশন থাকিব এডালৰ লগত সাইনৰ ৰিলেশন থাকিব আৰু এই জিডাল পারপেন্ডিকুলার তাৰ ভ্যালুটো আহিব টুৱাইস এ sin থিটা বা হেতু তোমালোকে এফালো ক্যালকুলেট কৰিব পাৰা নো প্ৰবলেম তো যেটো মোৰ পারপেন্ডিকুলার ডিসটেন্স হেতু মই ইয়াৰ পৰা পালো টুৱাইস এ sin থিটা ভেরি গুড এটা মই কি কৰিম এতিয়া মই এটুক অকমান মিলাই মেলি লিখিম ঠিক আছে তো এটু লিখিলো 2aq e sin theta and you know that 2aq is nothing but the magnitude of the dipole এটু কি হৈ গল pe sin theta তো টর্কৰ ম্যাগনিটিউড পাই গলো আমি pe sin theta আৰু থিটাটো কি হয় angle between the dipole moment and the electric field right ঠিক আছে এতিয়া এটা প্ৰবলেম আমাৰ ওচৰত এটোই আছে যে এটো যদি ভেক্টৰ ফৰ্মত লিখিবলৈ হয় তেন্তে হলে ইয়াৰ কথাটো কি হ'ব ঠিক আছে তো ভেক্টৰ ফৰ্মত লিখিবৰ কাৰণে আমি কি কৰিব লাগিব আমি ঠিক আছে এত সাইন আছে সাইন থকাৰ লগে লগে আমাৰ কোনটো ভেক্টৰ ফৰ্ম আহিব এটা প্ৰডাক্ট হৈ আছে p আৰু e আৰু যদি দুটা বস্তু প্ৰডাক্ট হৈ থাকে আৰু লগত যদি সাইন যদি থাকে ম্যাগনিটিউডটো তেন্তে হলে আমাৰ কি লাগিব আমাৰ ক্ৰস প্ৰডাক্ট লাগিব তো এটা কথা গম পালো যে টাও ভেক্টৰ ইকুৱেল টু মানে টর্ক ভেক্টর ইকুয়াল টু আইদার কি হবো p ক্রস e হবো অর কি হবো e ক্রস p হবো এই দুটাৰ ভিতৰত কোনবা এটা হবো এই দুটা আমাৰ ফার্স্ট ইন্টারপ্রিটেশন দেন এটা এটো কেনেকে হবো তো এটো কেনেকে হবো মই কৰিবলৈ যাম যে সোয়া মোৰ টর্কটো মোক ডাইপলটো কোন ফালে ঘুৰাইছে ফোর্স এফালে আছে ফোর্স এফালে আছে তো ই কোন ফালে ঘুৰাই আছে এটো ডাইৰেকশনত ঘুৰাই আছে ৰাইট কেনেকে ঘুৰাই আছে ডাইপলটো ক্লকৱাইজ ঘুৰাই আছে ঠিক আছে তো ক্লকৱাইজ ঘুৰাই আছে মই ধৰি ললো মোৰ যেটো ডাইপলৰ ডাইৰেকশন যেটো মোৰ ডাইপল ঘুৰি আছে হেতু কোন ফালে আছে ক্লকৱাইজ ডাইৰেকশন তো ক্লকৱাইজ ডাইৰেকশনত যেহেতু ঘুৰি আছে তো টর্কটো মোৰ কোন ফালে আছে ইনসাইডত আছে ৰাইট মোৰ বৰ্ডখনৰ ইনসাইডত আছে তো এতিয়া যদি মই টর্কৰ ডাইৰেকশন যদি এটো দিও ৰিজাল্টেন্ট ভেক্টৰৰ ডাইৰেকশন যদি বুঢ়া আঙুলিটো দি দিও তাৰ পিছত যদি মই আঙুলিকিটা কাৰ্ল কৰি দিও যোনটো ভেক্টৰৰ পৰা যোনটো ভেক্টৰলৈ যাব হেতুৱে আমাক কি দিব তাৰ ডাইৰেকশন এতিয়া মই যদি এটো যদি টর্কৰ ডাইৰেকশন হয় আৰু যদি মই এনেকে কাৰ্ল কৰো তেতিয়া তোমালোকে দেখিবা যে মোৰ আঙুলিকিটা কোনটো ভেক্টৰৰ পৰা কোনটো ভেক্টৰলৈ গৈছে p ভেক্টৰৰ পৰা e ভেক্টৰলৈ গৈছে তো এই বস্তুটো যদি শুদ্ধ হবলৈ হয় তেন্তে হলে মোৰ এটো মাস্ট বি p ভেক্টৰ ইনটু e ভেক্টৰ হ'ব লাগিব আৰু এটোৱে হৈছে মোৰ ইয়াৰ ভেক্টৰ ফর্ম সো এটো ইম্পর্টেন্ট আছিলে এটো দৰকাৰ হ'ব সো নেক্সট আমি দুটামান স্পেশাল কেস পঢ়িবলৈ যাম যেতিয়া বেলেগ বেলেগ ওৰিয়েন্টেশন কৰি থাকিব ডাইপলটোৱে ফৰ এক্সাম্পল এই ডাইপলটোৰ ওপৰত টর্ক কেতিয়া ম্যাক্সিমাম হ'ব এই টর্কটো কেতিয়া ম্যাক্সিমাম হ'ব তো টর্কটো তেতিয়া ম্যাক্সিমাম হ'ব যেতিয়া আমি এটো জানো ন যেতিয়া কি হ'ব এই sin থিটাটো ম্যাক্সিমাম হ'ব আৰু sin থিটা ম্যাক্সিমাম কেতিয়া হ'ব যেতিয়া থিটা ইকুয়াল টু 90 ডিগ্ৰী হ'ব
তো tau max equal to PE হ'ব অৰ্থাৎ maximum value টো হ'ব টৰ্কৰ যেতিয়া when theta equal to 90 degree আৰু তেতিয়া তোমাৰ কেনেকুৱা হৈ থাকিব ইলেক্ট্ৰিক ফিল্ডখন যদি এনেকে ডাইৰেকচনত থাকে তেতিয়া ডাইপলটো কেনেকুৱা হৈ থাকিব এনেকুৱা হৈ থাকিব ৰাইট আৰু এনেকুৱা হৈ থকাৰ লগে লগে কি হ'ব তোমাৰ ম্যাক্সিমাম ফোৰ্স এনেকে ফোৰ্স নহয় একচুয়ালি ম্যাক্সিমাম টৰ্ক পাব আৰু ই ম্যাক্সিমাম টৰ্কত থাকিব ৰাইট আৰু এতিয়া ধৰি লোৱা মিনিমাম কেতিয়া হ'ব এটো মিনিমাম কেতিয়া হ'ব যেতিয়া sin 0 ডিগ্ৰী হ'ব অর কি হ'ব অর 180 ডিগ্ৰী হ'ব এই দুটা যিকোনো এটা হলে কি হ'ব sin 0 হৈ যাব তেতিয়া তাতো মিনিমাম হৈ যাব এটো অৰ্থাৎ কি when theta is equal to 0 or 180 degree এতিয়া 0 আৰু 180 ডিগ্ৰী টো কথা এটা আছে ৰাইট ইয়াতো কথা এটা আছে যে যেতিয়া 0 ডিগ্ৰী হৈ থাকিব তেতিয়া তাৰ মিনিংটো কি যেতিয়া 0 ডিগ্ৰী হৈ থাকিব তেতিয়া ইলেক্ট্ৰিক ফিল্ডখন এটো 0 ডিগ্ৰীৰ কাৰণে এখন ইলেক্ট্ৰিক ফিল্ড আছে আৰু মোৰ যেটো ডাইপল হেতু কেনেকে আছে এটো নেগেটিভ চাৰ্জ এটো মোৰ পজিটিভ চাৰ্জ আৰু মোৰ ডাইপলৰ ডাইৰেকশনটো কোনটো ডাইৰেকশনত আছে এটো ডাইৰেকশন আছে ইলেক্ট্ৰিক ফিল্ড অৰ্থাৎ ডাইপলটো এটো ডাইৰেকশনত আছে ইউ এটো ডাইৰেকশনত আছে এই যেটো কন্ডিশন তেতিয়া কি হ'ব এটো 0 ডিগ্ৰীৰ কাৰণে আৰু এটো কি বুলি কয় প্যাৰেলেল বুলি কয় ৰাইট আৰু এই ক্ষেত্ৰত কি হয় যেটো পটেনশিয়াল এনাৰ্জি আমি পিছলে পঢ়িম ডাইপলৰ কথা আমি সেকেন্ড চেপ্টাৰটো পঢ়িম তেতিয়া পটেনশিয়াল এনাৰ্জিটো কি হৈ যায় ইয়াৰ হৈ যায় মিনিমাম ইয়াৰ পটেনশিয়াল এনাৰ্জি এটো কেছত কি হয় মিনিমাম আৰু হেতু কাৰণে কি কয় ইয়াক স্টেবল ইকুইলিব্ৰিয়াম আৰু স্টেবল ইকুইলিব্ৰিয়ামৰ ডেফিনেশনটো কি তুমি যদি এই ডাইপলটোক যদি স্লাইটলি যদি অকমান এনেকে বেকা কৰি দিয়া বলে এই ডাইপলটো এনেকে আছিলে তুমি অকমান এনেকে বেকা কৰি দিলা এটো প্লাস q এটা মাইনাস q এতিয়া চোৱা ই কোনফালে ঘূৰিব ই কি হ'ব এই যেটো কন্ডিশন এই কন্ডিশনটোত কি হৈ যাব তুমি যদি অকমান স্লাইটলি রোটেট কৰি দিয়া তেন্তে হলে কি হৈ যাব ই আগৰ পজিশনলে আকৌ কি হ'ব ঘূৰি আহিব কাৰণ এটো সাইডে চোৱা এই সাইডে তুমি কি আছিলে আমাৰ পজিটিভ চাৰ্জ এফালৰ পৰা ইনিশিয়েট হয় আৰু নেগেটিভ চাৰ্জত ইলেক্ট্ৰিক ফিল্ড সোমায় তো এটো তুমি অকমান নেকে বেকা কৰি দিয়া ৰাইট নেকে বেকা কৰি দিয়া তো এতিয়া কি হ'ব তুমি অথনি আমি এনেকে বেকা কৰি থৈছিল ন এনেকে চোৱা মই স্লাইটলি কি কৰিলো এটো এংগলত বেকা কৰি দিলো ঠিক আছে এনেকে মই ইফালে লৈ নিলো এনেকে থিয় হৈছিলে এনেকে কৰি দিলো তো অকমান যেটা বেকা কৰিলো তো ই কি হ'ব ইফালে ঘূৰি আহিব বিচাৰিব কাৰণ নেগেটিভ চাৰ্জ ইফালে টানি আছে এটো পজিটিভ এটো নেগেটিভ চাৰ্জ আছে ই কোনফালে যাব বিচাৰিব ইফালে যাব বিচাৰিব মুঠতে তুমি যি নকৰা কিয় স্লাইটলি যদি তুমি ডিসপ্লেস কৰি দিয়া তেন্তে হলে ই কি হ'ব আগৰ পজিশনত কি হ'ব আহি যাব বিচাৰিব বাট যেতিয়া 180 ডিগ্ৰী হ'ব তেতিয়া কি হ'ব মোৰ যদি এটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন হয় তেন্তে মোৰ ডাইৰেকশন এটো কি হ'ব ইফালে পজিটিভটো থাকিব ইফালে কি থাকিব নেগেটিভটো থাকিব ঠিক আছে আৰু ডাইপল মোমেন্টৰ ডাইৰেকশনটো কোনফালে হ'ব যদি ইলেক্ট্ৰিক ফিল্ড এই ৰাইট সাইডে আছে তেন্তে হলে এটো কোনফালে আছে বি লেফট সাইডে আছে তো এই কেসটোত কি হ'ব এই কেসটোক কয় তোমাৰ এন্টি প্যাৰেলেল বুলি এটো কয় এন্টি প্যাৰেলেল বুলি আৰু ইয়াত পটেনশিয়াল এনাৰ্জি কি হৈ যায় ইয়াত পটেনশিয়াল এনাৰ্জি ম্যাক্সিমাম হয় এনেকে ম্যাক্সিমাম হয় এটো আমি সেকেন্ড চেপ্টাৰত পঢ়িম আৰু এটো কি বুলি কোৱা হয় আনস্টেবল ইকুইলিব্ৰিয়াম এটো কোৱা হয় আনস্টেবল ইকুইলিব্ৰিয়াম কিয় কোৱা হয় বিকজ তুমি যদি এই ডাইপলটোক যদি এতিয়া চোৱা এফালে কি আমি জানো যে পজিটিভ চাৰ্জৰ পৰা ইনিশিয়েট হয় আৰু এফালে জানো আমি নেগেটিভ চাৰ্জলৈকে যায় ঠিক আছে এতিয়া যদি তুমি এটোক যদি স্লাইটলি এনেকে যদি ডিসপ্লেস কৰি দিয়া তুমি যদি স্লাইটলি ডিসপ্লেস কৰি দিয়া তুমি চোৱাচোন wait এটো পজিটিভ চাৰ্জ নহয় জানো এটো নেগেটিভ চাৰ্জ তো চোৱা এটোৱে এটোক কি কৰিব ৰিপেল কৰিব এটো ডাইৰেকশনে ৰিপেল কৰিব তো ই লগালগ কি কৰিব এনেকে পাল্টি মাৰি এক পাক ঘূৰি যাব আৰু কোনটো পজিশনলে আহি যাব এই স্টেবল ইকুইলিব্ৰিয়াম পজিশনটোলে আহি যাব এটো বহি ৰাখিলে প্ৰেক্টিস কৰিবা যে কেনেকে চেঞ্জ হৈ যাব ঠিক আছে এফালে পজিটিভ আছে এফালে পজিটিভ আছে ই যদি অকমান যদি তুমি ইয়াক ডিফ্লেক্ট কৰি দিয়া ই নিজৰ পজিশনৰ পৰা এক পাল্টি মাৰিলে এনেকে ঘূৰিলে 180 ডিগ্ৰী কি হৈ যাব আকৌ ইয়াৰ পজিশনলে আহি যাব সো এই কেসটো কি বুলি কয় আনস্টেবল ইকুইলিব্ৰিয়াম বুলি কয় তো আজিলে ইমানেই আছিল তোমালোকে ডেসক্ৰিপশনত নোট পাই যাবা আমি নেক্সট লেকচাৰত অলপমান নিউমেৰিকেল কৰিম এতিয়ালৈকে পঢ়ি হোৱাৰ পিছত
তাৰপিছত আমি গছ লোৱাৰ কথা ভাবিবলৈ যাম। থেংক ইউ।